मुझे एक नौजवान मिले, बहुत दूर से मुलाकात करने के लिए आए। क्या लगा जी अपने हालात सुनाऊं? मैंने कहा हाँ सुनाइए। क्या लगा कोई काम ऐसा नहीं बुराइयों का जो मैंने न किया हो। मैंने कहा ठीक है अल्लाह माफ फरमाए, अब क्या है? क्या लगा मैंने सारे कामों से तौबा कर ली। मैंने कहा कैसे तौबा कर ली? क्या लगा जी मैं यहाँ से गया था बाहर पढ़ने के लिए, वहां से मैं हमारी वहां छुट्टियां हो गई, मैं 10 दिन पहले जमात में निकला, फिर वापस आया तो मैंने तौबा कर ली सारे गुनाहों से, लेकिन कमजोरी थी। फिर मैंने घर वालों से इजाजत मांगी, फिर मैं वहां से 40 दिन के निकल गया। 40 दिन के बाद आकर के फिर मैंने तय किया आज के बाद कोई गुनाह नहीं करूंगा, आज के बाद कोई फर्ज नहीं छोड़ूंगा। क्या लगे 50वां या 60वां दिन था तो मुझे हुजूर की ज़ियारत हो गई। मैंने कहा अच्छा फिर क्या लगा? उसके बाद फिर हुजूर ने बहुत सारी बातें फरमाई, उसे भी ये भी फरमाया कि मैं अपनी उम्मत के जवानों के हाथ, फरमाया कहता है मैंने हिम्मत करके पूछा हजरत आप गमज़दा क्यों हैं? फरमाया मेरी उम्मत के जवान लड़कों और लड़कियों ने मेरे दिल को जख्मी कर दिया है। फिर ये कहकर ये बच्चा रोने लगा। मेरे भाई मेहनत होती है तो आदमी क्या बनता है, और मेहनत नहीं होती है तो कहां पहुंच जाता है। दावत और तबलीग की ये जो मेहनत है ये खालिस ईमान वाली मेहनत है। बहुत डाঙৰ কথা কৈছে এইটো। আল্লাহ নবীৰ দিল জখম কৰা মানে আল্লাহক নাৰাজ কৰা হয়, সৰু কথা নহয়। শুনি কেনে দিল মানে ভাঙি যায় আৰু, কাৰণ আমি কোন নবীক আমি জখম কৰিছোঁ দিল? যোন নবীয়ে টাইফৰ চহৰত যাই কিনে আমাৰ কাৰণে মাৰ খাইছিলে, কেনেকুৱা মাৰিছিলে, তেজেৰে পৰিপূৰ্ণ হৈ গৈছে, তথাপি আমি বৰদোৱাৰ দিয়া নাই। আৰু উম্মতৰ কাৰণে মতৰ সময়তো কান্দি কান্দি কেনে গৈছে। যেতিয়া ইজৰাইল ইছলামে জান কবজ কৰিব কেনে আহিছে সেইটো সময়তো উম্মতৰ ফিক্ৰত আছে, কৈ আছে আল্লাহক যাই কেনে সোধা যে মোৰ উম্মতক মই যোৱাৰ পিছত মোৰ উম্মতৰ আল্লাহ কি ফেচলা কৰিব। সেই আল্লাহ নবী দিল জখম কৰিছোঁ, যোন আল্লাহ নবীয়ে হাছৰ ময়দানে তামামকে তামাম আম্বিয়াই হাইনামচি কৰিব, ইয়া আল্লাহ মোৰ জান বাচাক, ইয়া আল্লাহ মোৰ জান বাচাক। মায়ে নিজৰ ল'ৰাৰ প্ৰশ্ন নকৰিব, বাবাই নিজৰ ল'ৰাৰ প্ৰশ্ন নকৰিব, মায়েক বাপেকে চিন নোহোৱা হৈ যাব। নবী পৰ্যন্ত নবী আম্বিয়া সালামৰ পৰ্যন্ত মানে কি হাইনামচি কৰিব। সেইটো সময়তো সেই নবীয়ে উম্মতৰ কাৰণে হাত উঠাব, উম্মতৰ কাৰণে কান্দিব। সেই নবীৰ দিল আমি জখম কৰি আছোঁ। সেই নবীৰ দিল জখম কৰি কিনে আমি কি চেহেৰা দেখাম সেই নবীৰ ওচৰত যাই কিনে? যোন নবীয়ে আমাৰ কাৰণে পুৰা কায়নাতৰ চাৰদাৰ হয়, সেই নবীৰ দিল আমি জখম কৰি আছোঁ। তো আমি আল্লাহ নবীৰ ওচৰত যাবই লাগিব। আমি যদি আল্লাহ নবীৰ সুন্নত জিন্দা নকৰোঁ তো আমাৰ পৰা দিন বহুত জলদি ওলাই গৈছে অলৰেডি। সেইকাৰণে আমি আল্লাহ নবীৰ দিল জখম কৰি দিছোঁ। যদি কোনোবা মৰি যোৱা সুন্নত এটা জিন্দা কৰে 100টা শ্বহীদৰ সওয়াব পায়। সুবহানাল্লাহ। এই যে আমাৰ আজি আল্লাহ নবীৰ যে দিল জখম কৰিছোঁ আমি, সেই যে জখম কৰা সেই জখমৰ আমি ভৰপাই কেনেকুৱা কৰিম? সেইটো কাৰণে আমাৰ জৱানসকলে যিহেতু কৰিছোঁ, সেইকাৰণে তোমালোকৰ কি ৰায়? তোমালোকৰ মতে কেনেকুৱা আমি আল্লাহ নবীৰ দিল জখম যে হৈছে সেইটো ভৰপাই কৰিব পাৰিম? মোকতো লাগে কি আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি দিল আমি জখম কৰিছোঁ ইয়াৰ ভৰপাই তেতিয়া হ'ব যেতিয়া আমি তামাম ইনচানে আল্লাহৰ আহকামত জমি যাম আৰু তামাম সুন্নতৰ ওপৰত চলিম, যেনেকুৱা সাহাবাই চলিছিল। সাহাবাই কেতিয়াও আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিলত জখম দিয়া নাই। আৰু আমাৰ কামিয়াবি তেতিয়াহে হ'ব যেতিয়া আমি সাহাবাৰ নকল হাৰকতত চলিম। সেইকাৰণে তাৰ কাৰণে চবতকৈ প্ৰথম তাকৱা ইখতিয়াৰ কৰিব লাগিব, যেনেকুৱা সাহাবাই তাকৱা ইখতিয়াৰ কৰিছিল। হাদিছত আহিছে কি যিসকলে তাকৱা ইখতিয়াৰ কৰিব তেখেতসকলে জান্নাতত পहुঁচিব। আৰু আল্লাহ তাআলা তাকৱাকাৰীসকলক এনেকুৱা ৰিজিক আতা ফৰমাব কি সি গুমানে কৰিব নোৱাৰিব। আৰু তামাম গুনাহৰ পৰা তবা কৰিব লাগিব। আমি যিমান গুনাহত জমি গৈছোঁ, আজি বেশুমাৰ গুনাহ কৰি আছোঁ, আমি তামাম গুনাহৰ পৰা আমি বাচিব লাগিব আৰু আস্তাগফাৰৰ কাছৰাত ৰাখিব লাগিব। গুনাহটো মানুহৰ দ্বাৰা হ'বই, কিন্তু আস্তাগফাৰৰ দ্বাৰাই তামাম গুনাহসমূহ মিটাই দিয়া হ'ব। আৰু আল্লাহৰ কাষ উলুমাই কয় আস্তাগফাৰৰ দ্বাৰা আল্লাহৰ কাষো চাপিব পাৰিম। আমাৰ মেইন মকসদটোতো এইটোৱে হয় ন, যাতে আমি আল্লাহৰ কাষ চাপিব পাৰোঁ। আৰু হাৰ আমল আল্লাহৰ ৰাজি খুচিৰ কিনে কৰা, ইখলাছৰ সৈতে কৰা। যিমান আমল লৈ যাম তামাম আমল জায়া হৈ যাব। সেইকাৰণে দিনক হিফাজত কৰাৰ কাৰণে ইখলাছ জৰুৰী হয়। ইখলাছৰ সৈতে আমল কৰা আৰু তামাম দিনৰ আৰকানসমূহ হিফাজত কৰা। দিন হিফাজত ৰখাৰ কাৰণে ইনশাআল্লাহ আমি চেনেলৰ মাধ্যমত দিন পਹੁঁচোৱাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আৰু এই চেনেলত কোৰআন আৰু হাদিছৰ মুজাকাৰা হ'ব, সকলোৱে সাথ দিব ইনশাআল্লাহ। আৰু নিজেও আমল কৰিব আৰু আন ভাইকো আমল কৰাৰ চেষ্টা কৰিব ইনশাআল্লাহ। আৰু এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক যাতে সৎকাই জৰিয়া পাই থাকে।
আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছ আছে, যোনে মোৰ হাদিছ শুনিবৰ আগলৈ কিনে পहुঁচাব সি সদায় আবাদ থাকিব। তাৰ কাৰণে বেছি বেছি এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে প্ৰত্যেকটা ঘৰত কৈছে দিন সোমাই যায় আৰু দিন জিন্দা হৈ যায়। তাৰ কাৰণে এই দিনী ইউথ আমাৰ যোনটো চেনেল আছে তাতে আৰু ভাল ভাল ইনশাআল্লাহ ভিডিঅ' আহিব, সকলোৱে চাব আৰু ইনশাআল্লাহ শ্বেয়াৰ কৰিব। আসসালামু আলাইকুম।